নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক কেনে আছা? আশা কৰোঁ সকলো ভালে আছা আৰু পঢ়ি আছা। এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 5ৰ যি সমাজবিদ্যা বিষয়টো আছে তাৰে যোনটো চেপ্টাৰ নম্বৰ 7 তাৰ গোটেইখিনি প্ৰশ্ন উত্তৰ তোমালোকক প্ৰদান কৰিছোঁ। আশা কৰোঁ সকলোৱে যেন ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা, কাৰণ ইয়াত যিমানখিনি প্ৰশ্ন উত্তৰ দিয়া আছে গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ হয়। এইখিনি পঢ়িলে তোমালোকৰ পৰীক্ষাৰ কাৰণে যথেষ্ট। গতিকে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। সমাজবিদ্যা বিষয়টিৰ চেপ্টাৰ নম্বৰ 7টোৰ নাম হৈছে গৌতম বুদ্ধ আৰু মহাবীৰ। ইয়াৰে অনুশীলনী প্ৰশ্ন উত্তৰ। প্ৰথমতে আমি অনুশীলনী যিমানখিনি প্ৰশ্ন আছে তাৰ এনচাৰসমূহ দিছোঁ। তাৰে 1 নম্বৰ প্ৰশ্নটো আছে চমু উত্তৰ দিয়া। ইয়াৰে ক নম্বৰটো হৈছে গৌতম বুদ্ধৰ সৰুকালৰ নাম কি আছিল? তেওঁ গৌতম বোলা হৈছিল কিয়? ইয়াত দুটা কুৱেশ্যন সোমাইছে। এটা হৈছে গৌতম বুদ্ধৰ সৰুকালৰ নাম কি আছিল, এইটো এটা কুৱেশ্যন। তাৰপিছত হৈছে তেওঁ গৌতম বোলা হৈছিল কিয়? এইটো তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যন হিচাপে পৰীক্ষাত আহিব পাৰে, কাৰণ ইয়াত দুটা কুৱেশ্যন সোমাই আছে। ইয়াৰে প্ৰথমটো আছে গৌতম বুদ্ধৰ সৰুকালৰ নাম কি আছিল? ইয়াৰ উত্তৰ হিচাপে তোমালোকে সিদ্ধাৰ্থ বুলি লিখিব পাৰা, নহ'লে তোমালোকে লিখিব পাৰা গৌতম বুদ্ধৰ সৰুকালৰ নাম আছিল সিদ্ধাৰ্থ। তাৰপিছত দ্বিতীয়টো আছে তেওঁ গৌতম বোলা হৈছিল কিয়? ইয়াৰ উত্তৰ হিচাপে তোমালোকে লিখিব পাৰা যে মাহীমা গৌতমীয়ে তেওঁক ডাঙৰ দীঘল কৰিছিল বাবে তেওঁক গৌতম বোলা হৈছিল। হ'ল এইটো। তাৰপিছত 2 নম্বৰটো আছে কি গছৰ তলত তপস্যা কৰি গৌতম বুদ্ধই পৰম জ্ঞান লাভ কৰিছিল? পাছলৈ গছজোপা কি নামেৰে জনাজাত হ'ল? এইটো 2 মাৰ্কৰ কুৱেশ্যন, কাৰণ এই প্ৰশ্নটোতো দুটা তোমালোকৰ কুৱেশ্যন সোমাই আছে। প্ৰথমটো সোমাই আছে কি গছৰ তলত তপস্যা কৰি গৌতম বুদ্ধই পৰম জ্ঞান লাভ কৰিছিল। তাৰপিছত দ্বিতীয়টো আছে পাছলৈ গছজোপা কি নামেৰে জনাজাত হ'ল? ইয়াৰে উত্তৰ হিচাপে তোমালোকে লিখিব পাৰে যে অশ্বত্থ বৃক্ষৰ তলত তপস্যা কৰি গৌতম বুদ্ধই পৰম জ্ঞান লাভ কৰিছিল। পাছলৈ গছজোপা বুদ্ধিদ্ৰু নামেৰে জনাজাত হ'ল। এইটো হ'ল। তাৰপিছত গটো আছে গৌতম বুদ্ধৰ মাক দেউতাকৰ নাম কি আছিল? এইটো তোমালোকৰ কেতিয়াবা 1 মাৰ্কৰো আহিব পাৰে বা তোমালোকৰ 2 মাৰ্কৰ প্ৰশ্ন হিচাপেও আহিব পাৰে। উত্তৰ হিচাপে তোমালোকে লিখিব পাৰে যে গৌতম বুদ্ধৰ মাক আৰু দেউতাকৰ নাম আছিল ক্ৰমে মায়াদেৱী আৰু শুদ্ধোধন। তাৰপিছত ঘটো আছে কি কাৰণত গৌতমে সংসাৰ ত্যাগ কৰিছিল? ইয়াৰ উত্তৰ হিচাপে তোমালোকে লিখিব পাৰে যে মানুহে জীৱনত লাভ কৰা দুখ সুখ আৰু বেমাৰ আজাৰ আদিৰ যাতনাই তেওঁক দুখী বা চিন্তিত কৰি তুলিছিল, যাৰ বাবে তেওঁ সংসাৰ ত্যাগ কৰিছিল। তোমালোকে এইটো 1 মাৰ্কৰ কুৱেশ্যন হয়। তাৰপিছত উঙটো আছে বৌদ্ধ ধৰ্মৰ মূল পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ত্ৰিপিটক। তাৰপিছত 2 নম্বৰটো আছে বৌদ্ধ ধৰ্মৰ মূল মত কি চমুকৈ লিখা? এইটো তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যন হয়। কেতিয়াবা 1 মাৰ্কৰো দিয়ে হাফ হাফ কৰি। তোমালোকে যদি এটা লিখা তেনেহ'লে আধা নম্বৰ পাবা, আৰু যদি 2টা লিখা তোমালোকে 1 নম্বৰ পাই যাবা। 2 নম্বৰ থাকিলে তোমালোকৰ তেনেদৰে 1 মাৰ্ক পাব এটা লিখিলে, যদি 2টা লিখা তেনেহ'লে 2 মাৰ্ক পাই যাবা। উত্তৰ হিচাপে তোমালোকে লিখিব পাৰা যে বৌদ্ধ ধৰ্মৰ মূল মত হ'ল অহিংসাই পৰম ধৰ্ম, আৰু 2 নম্বৰটো হৈছে ভাল কৰ্মৰ ফল হয় ভাল আৰু বেয়া কৰ্মৰ ফল হয় বেয়া। তাৰপিছত 3 নম্বৰটো আছে জৈন ধৰ্মৰ মূল মত কি চমুকৈ লিখা? ইয়াৰ উত্তৰ হৈছে জৈন ধৰ্মৰ মূল মত হৈছে অহিংসাই পৰম ধৰ্ম। তাৰপিছত 4 নম্বৰটো আছে বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ মাজত 3টা সাদৃশ্য উল্লেখ কৰা। অৰ্থাৎ বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ মাজত কি কি মিল আছিলে তাৰ 3টা মিল আমি কি কৰিব লাগে? উল্লেখ কৰিব লাগে। পৰীক্ষাত 3 মাৰ্কৰ কুৱেশ্যন হিচাপে আহিব পাৰে, কাৰণ 3টা লিখিবলৈ দিছে সাদৃশ্য, গতিকে এইটো তোমালোকে 3 মাৰ্ক আহে। তোমালোকে যদি 2019, 18 এইবোৰ পৰীক্ষাৰ কাকত চোৱা তেনেহ'লে এইটো 3 মাৰ্কৰ কুৱেশ্যন হিচাপে আহিছিলে। তাৰপিছত উত্তৰ হিচাপে তোমালোকে লিখিব পাৰা যে বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ মাজত 3টা সাদৃশ্য হ'ল এ, 2টা ধৰ্মই অহিংসাত বিশ্বাস কৰিছিল। বি, 2টা ধৰ্মই মানুহক উচ্চ আদৰ্শ আৰু জীৱনৰ পৰম লক্ষ্যৰ পথৰ বিষয়ে অৱগত কৰিছিল। চি, এই 2 ধৰ্মৰ গুৰুৱে শিষ্যক সত্য গুণ আয়ত্ত কৰিবলৈ পৰামৰ্শ দিছিল। এইকণ লিখিলে হ'ব তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ হিচাপে। তাৰপিছত 5টো আছে চমুকৈ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰটো আছে মহাবীৰক জিন বোলা হৈছিল কিয়? জিন শব্দৰ অৰ্থ কি? এইটো তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যন হয়। ইয়াত দুটা কুৱেশ্যন সোমাই আছে। প্ৰথমটো সুধিছে মহাবীৰক জিন বোলা হৈছিল কিয়? ইয়াৰ উত্তৰ হিচাপে তোমালোকে লিখিব পাৰি যে তেওঁ নিজ ইচ্ছাৰে বৰ কষ্টকৰ জীৱন বাছি লৈও পূৰ্ণ জ্ঞান লাভ কৰাৰ বাবে তেওঁক জিন বোলা হৈছিল। এইটো ইচ্ছাৰেতো এইটো অলপমান এইটো প্ৰথম চাৰ দ্বিতীয় চাৰ হ'ব, তোমালোকে শুদ্ধ কৰি ল'বা। তাৰপিছত দ্বিতীয়টো আছে জিন শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰ হৈছে জিন শব্দৰ অৰ্থ হৈছে ৰিপু জয়ী। তাৰপিছত খটো আছে মহাবীৰৰ মাক দেউতাকৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে মহাবীৰৰ মাক দেউতাকৰ নাম আছিল ক্ৰমে ত্ৰিশলা আৰু সিদ্ধাৰ্থ। তাৰপিছত গটো আছে জৈন ধৰ্মৰ মূল পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে অংগ। তোমালোকৰ এই পাঠটোত দুখন মূল পুথি আছে। এখন হৈছে ত্ৰিপিটক আৰু এখন হৈছে অংগ। ত্ৰিপিটকখন হৈছে বৌদ্ধ ধৰ্মৰ মূল পুথি আৰু অংগখন হৈছে জৈন ধৰ্মৰ মূল পুথি। গতিকে তোমালোকে এইখন খেলি মেলি নকৰিবা, ভালদৰে পঢ়ি যাবা আৰু
যিটো সোধে সেইটোহে তোমালোকে এনচাৰ দিবা উল্টা পুল্টা কৰিলে তোমালোকে মাৰ্ক নাপাবা যদি জৈন ধৰ্মৰ মূল পুথিখনৰ নাম ত্ৰিপিটক লিখা তেনেহ'লে ভুল হ'ব যদি তোমালোকে বৌদ্ধ ধৰ্মৰ মূল পুথিখনৰ নাম অংগ লিখা তেনেহ'লে ভুল হ'ব গতিকে ভালদৰে তোমালোকে পঢ়ি পিনি চাই যাবা তাৰপিছত আছে ৰত্নত্ৰয় কি ইয়াৰ উত্তৰ হৈছে সৎ বিশ্বাস সৎ জ্ঞান আৰু সৎ আচৰণ এই তিনিটা গুণক ৰত্নত্ৰয় বুলি কোৱা হয় তাৰপিছত অংগটো আছে তীৰ্থংকৰ কাক বোলে প্ৰথমগৰাকী তীৰ্থংকৰ আৰু অন্তিমগৰাকী তীৰ্থংকৰৰ নাম লিখা ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে জৈন ধৰ্ম গুৰুসকলক তীৰ্থংকৰ বোলা হয় প্ৰথমগৰাকী তীৰ্থংকৰ হ'ল ঋষভ আৰু অন্তিমগৰাকী তীৰ্থংকৰ হ'ল মহাবীৰ এইটো তোমালোকৰ 3 মাৰ্কৰ কুৱেশ্যন ইয়াত তিনিটা কুৱেশ্যন সুধিছে কি সুধিছে প্ৰথমতে সুধিছে তীৰ্থংকৰ কাক বোলে ইয়াৰ উত্তৰ হৈছে জৈন ধৰ্মগুৰুসকলক তীৰ্থংকৰ বোলে তাৰপিছত সুধিছে প্ৰথমগৰাকী তীৰ্থংকৰৰ নাম কি সেয়া হ'ল ঋষভ তাৰপিছত সুধিছে অন্তিমগৰাকী অৰ্থাৎ লাষ্টৰ তীৰ্থংকৰৰ গৰাকীৰ নাম কি সেয়া হ'ল মহাবীৰ গতিকে এইটো 3 নম্বৰ কুৱেশ্যন হিচাপে তোমালোকে পৰীক্ষাত আহিব পাৰে তাৰপিছত প্ৰথম যটো আছে মহাবীৰে কি 5টা গুণ আয়ত্ত কৰিবলৈ কৈছিল ইয়াৰ উত্তৰ হৈছে মহাবীৰে আয়ত্ত কৰিবলৈ কোৱা 5টা গুণ হৈছে সত্য অহিংসা অপৰিগ্ৰহ অস্থেয় আৰু ব্ৰহ্মচৰ্য তাৰপিছত 6টো আছে গৌতম বুদ্ধ আৰু মহাবীৰৰ ধৰ্ম প্ৰচাৰে সমাজত কেনে ধৰণৰ প্ৰভাৱ পেলাইছিল এইটো তোমালোকৰ 4 মাৰ্কৰ কুৱেশ্যন হিচাপে আহিব পাৰে বা তোমালোকে 5 মাৰ্কৰ কুৱেশ্যন হিচাপে পৰীক্ষাত আহিব পাৰে গতিকে তোমালোকে এইটো ভালদৰে পঢ়ি যাবা এইটো বহুতবাৰ তোমালোকৰ পৰীক্ষাত আহিছে গতিকে এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে ভালদৰে পঢ়ি যাবা কিন্তু আজিলৈকে হয়তো 2018 পৰা ধৰি 4বাৰ মান এইটো কুৱেশ্যন আহিছে উত্তৰ হিচাপে তোমালোকে লিখিব পাৰা যে গৌতম বুদ্ধ আৰু মহাবীৰৰ ধৰ্ম প্ৰচাৰে সমাজত ব্যাপকভাৱে শুভ প্ৰভাৱ পেলাইছিল মানে শুভ মানে ভাল প্ৰভাৱ পেলাইছিল সেইবোৰ হ'ল এক অহিংসাৰ বাণী প্ৰচাৰ হোৱাৰ ফলত সমাজত হিংসাৰ প্ৰকোপ কমিছিল যাগ যজ্ঞত বলি বিধানৰ প্ৰয়োজন নাই বুলি মানুহে অনুভৱ কৰিছিল এছত সেকেন্ড পইণ্ট সমাজত সকলো শ্ৰেণীৰ মাজত ধৰ্ম প্ৰচাৰ কৰা হৈছিল সেয়ে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰসকলে সমাজত সমানে স্থান পাবলৈ সক্ষম হৈছিল 3 নম্বৰ পইণ্টটো লিখিব পাৰা ভাল কৰ্ম কৰিলে ভাল ফল পায় এই বিশ্বাসে মানুহক সৎ জীৱন যাপন কৰিবলৈ প্ৰেৰণা দিছিল এইটোৱে 6 নম্বৰ কুৱেশ্যনটোৰ এনসাৰ হিচাপে তোমালোকে লিখিবলৈ পাৰা তাৰপিছত আছে 7 নম্বৰটো খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাটো ভাৰতৰ ইতিহাসৰ গৌৰৱপূৰ্ণ কাল বুলি কিয় কোৱা হয় এটো তোমালোকৰ 3 বা 2 মাৰ্কৰ কুৱেশ্যন হ'ব পাৰে উত্তৰ হিচাপে তোমালোকে লিখিব পাৰা যে খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাটো ভাৰতীয় ইতিহাসৰ এটা গৌৰৱপূৰ্ণ কাল বুলি কোৱা হয় কাৰণ এইটো শতিকাতে গৌতম বুদ্ধ আৰু মহাবীৰে ভাৰতত জন্মগ্ৰহণ কৰিছিল এই দুইগৰাকী মহাপুৰুষে সমাজত অহিংসা আৰু সত্যৰ বাণী বিলাই মানুহক উচ্চ আদৰ্শ আৰু জীৱনৰ পৰম লক্ষ্যৰ পথ দেখুৱাইছিল বা দেখুৱাই থৈ গৈছে তেওঁলোকে দি থৈ যোৱা অতুলনীয় অৱদানৰ বাবে সমগ্ৰ মানৱ জাতি চিৰকৃতজ্ঞ বিশ্বৰ অনেক মহাপুৰুষ গৌতম বুদ্ধ আৰু মহাবীৰৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত সেইবাবে খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাটো ভাৰতৰ ইতিহাসৰ গৌৰৱপূৰ্ণ কাল বুলি কোৱা হয় এয়া আছিল এইটো প্ৰশ্নৰ এনসাৰ আৰু অনুশীলনী যিমানকেইটা প্ৰশ্ন দিয়া আছে তাৰ শেষৰটো প্ৰশ্ন তাৰপিছত আমি অতিৰিক্ত প্ৰশ্ন কিছুমান চাওঁ আছোন যোনখিনি মানে তোমালোকৰ অনুশীলনীত দিয়া নাই কিন্তু ইম্পৰ্টেণ্ট বাকি যোনখিনি পৰীক্ষা গ'ল আগৰ তাত এই কুৱেশ্যনসমূহ ইয়াৰ পৰা মানে বহুতকেইটা কুৱেশ্যন আহিছে অতিৰিক্ত প্ৰশ্নৰ পৰা অতিৰিক্ত প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন আছে যে 4 বৰ্ণ কেইটাৰ নাম লিখা ইয়াৰ উত্তৰ হৈছে ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ আৰু বৈশ্য তাৰপিছত 2 নম্বৰটো আছে গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল ইয়াৰ উত্তৰ হৈছে কপিলাবস্ত ৰাজ্যৰ লুম্বিনী নামৰ ঠাই তাৰপিছত আছে সিদ্ধাৰ্থ নামটোৰ বাদে গৌতম বুদ্ধক আন কি নামেৰে জনা গৈছিল ইয়াৰ উত্তৰ হৈছে শাক্য সিংহ তাৰপিছত আছে 4 নম্বৰটো আছে গৌতমৰ নাম বুদ্ধ কেতিয়া হৈছিল ইয়াৰ উত্তৰ হৈছে যেতিয়া তেওঁ পৰম জ্ঞান লাভ কৰিলে তেতিয়াৰ পৰা তেওঁৰ নাম বুদ্ধ হিচাপে জনাজাত হৈ পৰিল তাৰপিছত 5 নম্বৰটো আছে বুদ্ধদেৱে প্ৰচাৰ কৰা ধৰ্মটো কি বুলি জনা যায় উত্তৰ হিচাপে লিখিব পাৰি বৌদ্ধ ধৰ্ম বা এনেদৰে লিখিব পাৰা বৌদ্ধদেৱে প্ৰচাৰ কৰা ধৰ্মটোক বৌদ্ধ ধৰ্ম বুলি জনা যায় তাৰপিছত 6 নম্বৰটো আছে বুদ্ধয়ে নিৰ্দেশনা দিয়া অষ্টাংগিক মাৰ্গ কেইটা কি লিখা ইয়াৰ উত্তৰ হৈছে ভাল দৃষ্টি ভাল ইচ্ছা ভাল কৰ্ম ভাল বচন ভাল চেষ্টা শুদ্ধ জীৱন যাপন শুদ্ধ মন আৰু ভাল কামত মনোযোগ এয়া হৈছে বুদ্ধই নিৰ্দেশনা দিয়া অষ্টাংগিক মাৰ্গ কেইটা তাৰপিছত 7 নম্বৰটো আছে কি তিথিত বুদ্ধদেৱৰ জন্ম হৈছিল ইয়াৰ উত্তৰ হৈছে বহাগৰ পূৰ্ণিমা তিথি
তাৰপিছত 8 নম্বৰটো আছে মহাবীৰৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল ইয়াৰ উত্তৰ হৈছে মহাবীৰৰ জন্ম 540 খ্ৰীষ্টপূৰ্বত বৈশালী নগৰৰ ওচৰৰ কুণ্ড গ্ৰাম নামৰ ঠাইত হৈছিল তাৰপিছত 9 নম্বৰটো আছে মহাবীৰক সৰুতে কি নামেৰে জনা গৈছিল ইয়াৰ উত্তৰ হৈছে মহাবীৰক সৰুতে বৰ্ধমান নামেৰে জনা গৈছিল তাৰপিছত 10 নম্বৰটো আছে জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন ইয়াৰ উত্তৰ হৈছে মহাবীৰ 11 নম্বৰটো আছে সিদ্ধশিলা কি ইয়াৰ উত্তৰ হৈছে ৰত্নত্ৰয় পথ গ্ৰহণ কৰা সকলক সিদ্ধশিলা বোলা হয় তাৰপিছত 12টো আছে জৈন ধৰ্মৰ প্ৰথমজন তীৰ্থংকৰৰ নাম কি আমি আগতো কুৱেশ্যনটোত পাইছোঁ ইয়াৰ উত্তৰ হৈছে ঋষভ তাৰপিছত 13 নম্বৰটো আছে বুদ্ধ মানে কি ইয়াৰ উত্তৰ হৈছে বুদ্ধ মানে হৈছে জ্ঞানী তাৰপিছত 14 নম্বৰটো আছে খালী ঠাই পূৰ কৰা ইয়াৰে একটো আছে ধৰ্মৰ উদ্দেশ্য হ'ল দেশ প্ৰতি দেশ স্থাপন ইয়াৰ উত্তৰ হিচাপে হ'ব ধৰ্মৰ উদ্দেশ্য হ'ল ঈশ্বৰৰ প্ৰতি বিশ্বাস স্থাপন অৰ্থাৎ প্ৰথম খালী ঠাইডোখৰত বহিছে ঈশ্বৰ আৰু দ্বিতীয় খালী ঠাইডোখৰত বহিছে বিশ্বাস তাৰপিছত 2 নম্বৰটো আছে গৌতম বুদ্ধৰ জন্ম খ্ৰীষ্টপূৰ্ব দেশ বৰ্ষত হৈছিল ইয়াৰ উত্তৰ হৈছে গৌতম বুদ্ধৰ জন্ম খ্ৰীষ্টপূৰ্ব 566 বৰ্ষত হৈছিল তাৰপিছত 3 নম্বৰটো আছে গৌতম বুদ্ধৰ সন্তানৰ নাম আছিল দেশ ইয়াৰ উত্তৰ হৈছে গৌতম বুদ্ধৰ সন্তানৰ নাম আছিল ৰাহুল অৰ্থাৎ খালী ঠাইডোখৰত কি বহিছে ৰাহুল তাৰপিছত 4 নম্বৰটো আছে বুদ্ধ মানে হৈছে দেশ ইয়াৰ উত্তৰ হৈছে বুদ্ধ মানে হৈছে জ্ঞানী তাৰপিছত 5 নম্বৰটো আছে গৌতম বুদ্ধই দেশ আৰু দেশ নামৰ আচাৰ্য দুগৰাকীৰ পৰাও শিক্ষা গ্ৰহণ কৰিছিল ইয়াৰ উত্তৰ হৈছে গৌতম বুদ্ধই অলৰ আৰু উদ্ৰক নামৰ আচাৰ্য দুগৰাকীৰ পৰাও শিক্ষা গ্ৰহণ কৰিছিল অৰ্থাৎ খালী ঠাইডোখৰৰ প্ৰথম খালী ঠাইডোখৰত বহিছে অলৰ আৰু দ্বিতীয় খালী ঠাইডোখৰত বহিছে উদ্ৰক তাৰপিছত 6 নম্বৰটো আছে 10 বছৰ বয়সত বুদ্ধৰ দেহাৱসান ঘটে ইয়াত তোমালোকে 4 কুৰি হ'ব লাগিছিলে ইয়াত মই 4 বছৰটো কুৰিটো থাকি গৈছে তোমালোকে ইয়াত কুৰি হেৰিটো বহাই ল'বা ইয়াত হ'ব উত্তৰ হ'ব 4 কুৰি বছৰ বয়সত বুদ্ধৰ দেহাৱসান ঘটে তাৰপিছত 7টো আছে দেশ নামৰ ঠাইত মহাবীৰৰ মৃত্যু হয় ইয়াৰ উত্তৰ হৈছে পাৱা নামৰ ঠাইত মহাবীৰৰ মৃত্যু হয় তাৰপিছত 8 নম্বৰটো আছে জৈন ধৰ্মই দেশ আৰু দেশ ধাৰণা বিশ্বাস কৰে ইয়াৰ উত্তৰ হৈছে জৈন ধৰ্মই আত্মা আৰু কৰ্ম ধাৰণা বিশ্বাস কৰে এইকেইটা আছিল খালী ঠাই কেইটা তাৰপিছত 15 নম্বৰটো আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা প্ৰথমটো আছে ব্ৰাহ্মণৰ সন্তান ক্ষুদ্ৰ ক্ষত্ৰিয় ব্ৰাহ্মণ হিচাপে স্বীকৃতি দিয়া হৈছিল ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব ব্ৰাহ্মণ অৰ্থাৎ ব্ৰাহ্মণৰ সন্তান ব্ৰাহ্মণ হিচাপে স্বীকৃতি দিয়া হৈছিল তাৰপিছত বিটো আছে গৌতম বুদ্ধই 16 19 29 21 বছৰ বয়সত সংসাৰৰ মায়া ত্যাগ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব 29 অৰ্থাৎ গৌতম বুদ্ধই 29 বছৰ বয়সত সংসাৰৰ মায়া ত্যাগ কৰিছিল তোমালোকৰ পৰীক্ষাটো এনেকৈ আহিব তোমালোকে এনেদৰে কি কৰিব লাগিব বাছি উলিয়াব লাগিব শুদ্ধ অপশ্যনটো তাৰপিছত আছে চিটো আছে চিটো আছে সিদ্ধাৰ্থৰ মাতৃৰ নাম ইয়াত গৌতম হৈছে এইটো গৌতমী মায়া দেৱী যশোধৰা ইয়াৰ উত্তৰটো কি হ'ব সিদ্ধাৰ্থৰ মাতৃৰ নাম মায়া দেৱী অৰ্থাৎ শুদ্ধ অপশ্যনটো কি হ'ব মায়া দেৱী তাৰপিছত ডিটো আছে মহাবীৰৰ জন্ম খ্ৰীষ্টপূৰ্ব 542/540 ত হৈছিল ইয়াৰ উত্তৰ হৈছে মহাবীৰৰ জন্ম খ্ৰীষ্টপূৰ্ব 540 হৈছিল অৰ্থাৎ শুদ্ধ উত্তৰটো কি হ'ব 540 তাৰপিছত এই চেপ্টাৰটোৰ শেষৰটো কুৱেশ্যন হৈছে চমুটোকা লিখা ইয়াৰে আমি 4টা পাওঁ মেইন পইণ্ট মহাবীৰ বুদ্ধদেৱ বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম আমি এই পাঠটিত ইমান এইকেইটা পইণ্টতে তোমালোকৰ কি আহিব পাৰে চমুটোকা আহিব পাৰে গতিকে আমি গোটেইকেইটা উলিয়াই দি দিছোঁ মহাবীৰ হিচাপে মহাবীৰৰ চমুটোকা লিখিবলৈ হ'লে তোমালোকে এনেদৰে লিখিব পাৰা যে মহাবীৰ নামেৰে খ্যাত বৰ্ধমানৰ জন্ম হৈছিল খ্ৰীষ্টপূৰ্ব 540 কুণ্ডগ্ৰাম নামে ঠাই তেওঁৰ মাকৰ নাম আছিল ত্ৰিশলা আৰু দেউতাকৰ নাম আছিল সিদ্ধাৰ্থ 32 বছৰ বয়সত সংসাৰৰ মায়া ত্যাগ কৰি কঠোৰ সাধনাৰ ফলত পূৰ্ণ জ্ঞান লাভ কৰে তাৰপিছত এইটো হ'ব এওঁ আছিল জৈন ধৰ্মৰ প্ৰৱৰ্তক এইটো এই বুলি আছে এইটো তোমালোকৰ ভুল হৈ আছে তোমালোকে এওঁ বুলি শুদ্ধ কৰি ল'বা তাৰপিছত বুদ্ধদেৱ পৰম জ্ঞান লাভ কৰি বুদ্ধ নামেৰে পৰিচয় লাভ কৰা গৌতমৰ জন্ম হৈছিল খ্ৰীষ্টপূৰ্ব 566 কপিলাবস্তৰ অন্তৰ্গত লুম্বিনী নামে ঠাই তেওঁৰ পিতৃৰ নাম আছিল শুদ্ধোধন আৰু মাতৃৰ নাম আছিল মায়া দেৱী 29 বছৰ বয়সত সংসাৰৰ মায়া ত্যাগ কৰি গয়ালৈ গৈ এজোপা আহঁত গছৰ তলত ধ্যানত মগ্ন হয় ইয়াতে তেওঁ পৰম জ্ঞান লাভ কৰে এইকণ লিখিলে হ'ব তোমালোকৰ
চমুটোকা হিচাপে তোমালোকৰ কমচে কম 2 বা 3 আহিব পাৰে বিশেষকৈ তোমালোকৰ 3 আহে বৌদ্ধ ধৰ্ম বিষয়ে চমুটোকা লিখিবলৈ হ'লে তোমালোকে এইকণ লিখিবা এই ধৰ্মৰ প্ৰৱৰ্তক হৈছে বুদ্ধদেৱ পৰম জ্ঞান লাভ কৰাৰ পিছত জীৱনৰ অৰ্থ সম্পৰ্কে লাভ কৰা জ্ঞান সমাজত প্ৰচাৰ কৰা উদ্দেশ্যেৰে এই ধৰ্ম প্ৰচাৰ কৰিছিল এই ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম হৈছে ত্ৰিপিটক এই ধৰ্মৰ মূল নীতি হৈছে অহিংসাই পৰম ধৰ্ম আৰু ভাল কৰ্মৰ ফল হয় ভাল আৰু বেয়া কৰ্মৰ ফল হয় বেয়া এইকণ লিখিলে হৈ যাব তাৰপিছত আছে জৈন ধৰ্ম জৈন ধৰ্মৰ চমুটোকা হিচাপে তোমালোকে এইকণ লিখিবা মহাবীৰে প্ৰচাৰ কৰা ধৰ্মটোকে জৈন ধৰ্ম বোলা হয় এই ধৰ্মৰ মূল কথা হৈছে অহিংসাই পৰম ধৰ্ম পৰম্পৰা অনুসৰি জৈনসকলৰ ধৰ্মগুৰু 24 জন জৈন ধৰ্মৰ মূল পুথিখনৰ নাম হৈছে অংগ এইকেইটাই আছিলে এই চেপ্টাৰটোৰ গোটেইকেইটা কুৱেশ্যন আৰু এনচাৰ আগৰ সকলোৱে ভিডিঅ'টো ভাল পালা যদি ভাল পালা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াত কিছুমান আমি এডিটিং কৰোঁতে ভুল থাকি যায় স্পেলিং গতিকে মই শুদ্ধ কৰি দিছোঁ তোমালোকেও ভালদৰে চাই পিনি এইকেইটা শুদ্ধ কৰি ল'বা স্পেলিং গোটেই এনচাৰখিনি ঠিকে থাকে কিছুমান আমি এডিটিং কৰোঁতে তোমাৰ অটো কাৰেক্ট হৈ পিনি স্পেলিংবোৰ ভুল হৈ যায় গতিকে তোমালোকে অলপমান ভালদৰে নিজেও চাবা কোনটো মই গোটেইখিনি বাৰু চাই মেলি তোমালোকক শুদ্ধই কৰি দিছোঁ তেতিয়াহ'লে তোমালোকে ভালদৰে আকৌ চাবা গতিকে আজিলৈ ইমানেই ধন্যবাদ